জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। তো আপোনালোকৰ মাজত বহুতে প্ৰশ্ন কৰি আছিলে যে মই ইমান দিন কিয় ভিডিঅ' দিয়া নাছিলোঁ আপোনালোকক। সেইটোৰ উত্তৰ বাৰৰ পিছত আপোনালোকক কেতিয়াবা নেক্সট এটি ভিডিঅ'ত জনাই দিম। কিন্তু আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। যিসকলে অসম পুলিচৰ ABUPৰ ভাইভা টেষ্ট দিবলৈ যাব তেওঁলোকৰ কাৰণে বহুতে প্ৰশ্ন সুধি আছিলে যে ভাইভা টেষ্ট দিবলৈ গ'লে কেনেকুৱা ড্ৰেছ পিন্ধি যাব লাগে। তো মোৰ ফালৰ পৰা মই যিমানখিনি জানো সেইখিনিৰ ওপৰত আপোনালোকক ক'বলৈ গ'লে মোৰ ফালৰ পৰা মই যিমানখিনি জানো যে যিমানখিনি সম্ভৱ আপোনালোকে ফৰ্মেল ড্ৰেছ পিন্ধি যাবলৈ চেষ্টা কৰিব। হয়তো ছোৱালীৰ ক্ষেত্ৰতো ধুনীয়া কুৰ্তি ছেট বা শাৰী মেখেলা চাদৰ এইবোৰ পিন্ধি যাবলৈ চেষ্টা কৰিব। লগতে আৰু এটা কথা যে কেনেকুৱা টাইপৰ প্ৰশ্নবোৰ বহুতে সুধি থাকে যে আপোনাৰ ডিষ্ট্ৰিক্টখনৰ বিষয়ে ভালদৰে জানি যাব, কোনটো কি বস্তু ইম্পৰ্টেণ্ট হয় আপোনালোকৰ ডিষ্ট্ৰিক্টত। লগতে যিহেতু অসম পুলিচত আপোনালোকে ভাইভা দিবলৈ যাব, অসম পুলিচৰ কোনটো ৰেংকক অসমীয়াত কি কয়, ইংলিছত কি কয়, সেই গোটেইখিনি ভালদৰে জানি যাব। লগতে খেল জগতৰ ওপৰত বৰ্তমান যিখিনি ঘটনা ঘটি আছে সেইখিনিৰ ওপৰত আপোনালোকে ভালদৰে অকণমান চাই যাব। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা এইটো হৈছে যে আপোনালোকক যিমানখিনি প্ৰশ্ন সুধিব সেই প্ৰশ্নখিনিৰ উত্তৰ আপোনালোকে জানিবলৈ একদম স্পীডত কৈ দিব, তেনেকুৱাকৈ নক'ব, অকণমান ধুনীয়াকৈ ক'বলৈ চেষ্টা কৰিব। আৰু এটা কথা সেইটো হৈছে যে যদি আপোনালোকে কোনো উত্তৰ দিব পৰা নাই তেতিয়াহ'লে এইটো ডাইৰেক্ট নোৱাৰোঁ বুলি কৈ নিদিব, অকণমান ভাবি চিন্তি ধুনীয়াকৈ উত্তৰটো ক'বলৈ চেষ্টা কৰিব। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। লং ভিডিঅ' বাৰু নেক্সট ভিডিঅ'ত দিম মই, কেনেদৰে কি প্ৰশ্ন কেনেকুৱা টাইপৰ প্ৰশ্নবোৰ আহে গোটেইখিনিৰ ওপৰত অকণমান দীঘলীয়াকৈ নেক্সট ভিডিঅ' এটা দিম। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। ভিডিঅ'টো চাই ভাল পালে ভিডিঅ' এটা লাইক কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। জয় হিন্দ।